আজিৰ ভিডিঅ'ত আমি ক্লাস 10 চেপ্টাৰ 8 এক্সাৰসাইজ 8.2 2 নম্বৰ কোৱেশ্চন সমূহ আলোচনা কৰিম। 2 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে, শুদ্ধ উত্তৰটো বাছি উলিয়া আৰু তোমাৰ বাছনিত যথাৰ্থত উল্লেখ কৰা। মানে কি ইয়াৰ পৰা আমাৰ কোৱেশ্চনটো দিয়া আছে, অপচন দিয়া আছে, বাছি উলিয়াব লাগিব আৰু জাস্টিফাই কৰা মানে যথাৰ্থ বাছনি কৰা মানে আমি কি কৰিব লাগিব, আমি সিম্পলিফাই কৰি উলিয়াব লাগে। এতিয়া আমাৰ প্ৰথমটো কোৱেশ্চন চোৱা, 1 নম্বৰটো 2 tan 30 ডিগ্ৰী 1 + tan স্কয়াৰ 30 ডিগ্ৰী হলে আমাৰ sin 60 b cos 60 c tan 60 sin 30 কোনটো হয় অপচন দিয়া আছে, আমি উলিয়াব লাগে। সলিউশন আমি জাস্টিফাই কৰিব কৈছে, আমি ইয়াৰ সিম্পলিফাই কৰিম। 2 tan 30 ডিগ্ৰী by 1 + tan স্কয়াৰ 30 ডিগ্ৰী। এতিয়া আমি ইয়াত 2 tan 30 ভ্যালু বহাই দিম। আমি tan 30 ভ্যালু আমাৰ কি আছিল, 1/√3 বহাই দিলো। আকৌ by 1 + tan 30 1/√3 বহাই দিলে, আকৌ স্কয়াৰ আছে কাৰণে আমি স্কয়াৰ দিলো। তাৰ পিছত আমি কি কৰিম, 2 * 1 = 2 আকৌ √3 তলত আকৌ 1 + 1 1 টো স্কয়াৰ কৰিলে 1 আৰু √3 স্কয়াৰ কৰিলে আমাৰ 3 তলৰ পাৰ্টটো আমাৰ ফ্ৰেকশনত 1 + 1/3 কিমান হ'ব, 3 * 1 = 3 3 + 1 4 4/√3 or 4/3 2/√3 4/3 পালো। তাৰ পিছত 2/√3 এটো আমি উল্টা কৰি দিলে কি হ'ব, 3 টো 4 লৈ যাব আৰু 4 টো থাকি যাব তলত। তেনেহলে আমাৰ 2/4 2 √3 কি হয় আমাৰ 3 কি পালো আমি आंसर √3/2। কিন্তু আমাৰ অপচনত কি দিয়া আছে, অপচনত দিয়া আছে a sin 60 cos 60 tan 60 sin 30। আমাৰ কি ওলালে आंसरটো, কিন্তু √3/2 ওলালে। ইয়াত এটো ভ্যালু একে হোৱা নাই, কিন্তু তোমালকে নিজে চিন্তা কৰা ইয়াত কাৰ ভ্যালু √3/2 হয়, sin 60 ভ্যালু কি হয় √3/2 cos 60 তেনেকে কি হয়, tan 60 কি হয়, sin 30 কি হয়। তেনেহলে আমাৰ কি পালো, आंसरটো আমাৰ কোনটো আহিব, sin 60 বুলি আমাৰ কি হয় √3/2। তেনেহলে আমাৰ কোনটো অপচন আহিব, আমাৰ এ অপচন। এইকাৰণে মই তোমালোকক কৈছো বাৰম্বাৰ ত্ৰিকোণমিতিৰ টেবুলখন ধুনীয়াকে বাইহাত কৰি থবা, তেতিয়া আমি ডাইৰেক্ট উলিয়াব পাৰো। তেনেহলে অপচনটো কি আহিলে, আমাৰ sin 60 ডিগ্ৰী কি হল, আমাৰ অপচনটো এ sin 60 ডিগ্ৰী। এতিয়া 2 নম্বৰটো কি আছে, 1 - tan স্কয়াৰ 45 ডিগ্ৰী 1 + tan স্কয়াৰ 45 ডিগ্ৰী। তেনেহলে কি হ'ব অপচনটো, a tan 90 ডিগ্ৰী, b আছে 1, c আছে sin 45, d আছে আমাৰ 0। আমি এটা সিম্পলিফাই কৰিম। 1 - tan স্কয়াৰ 45 1 + tan স্কয়াৰ 45। এটা আমি ভ্যালু বহাই দিম tan 45 কি হয় আমাৰ 1 স্কয়াৰ আছে স্কয়াৰ দিলো, আকৌ 1 + tan স্কয়াৰ 45 means 1 স্কয়াৰ। তেনেহলে 1 - 1 1 স্কয়াৰ কৰিলে 1 হয়, আকৌ 1 + 1 1 - 1 কিমান হল 0 1 + 1 2 0 যিকোনো সংখ্যাৰ হৰণ কৰিলে আমাৰ কি হয়, ডিভাইড কৰিলে কি হ'ব আমাৰ 0। তেনেহলে আমাৰ অপচনটো কোনটো আহিলে, আমাৰ आंसर ডি আমাৰ কি আছিল 0। তেনেকৈ আমি সিম্পলিফাই কৰি উলিয়াব লাগে। এতিয়া
3 নম্বৰটো কি আছে sin 2a equal to 2 sin a থ্ৰ হয় সত্য যেতিয়া a equal কি হ'ব পাৰে 0 ত হয়নে a equalত both side equal হলে হ'ব লাগিব যে প্ৰথম 0 বহাই চাম তাৰ পিছত তাৰ equal নহলে আমি 30 বহাই চাম আকৌ next equal নহলে 40 বহাই চাম আকৌ next যদি equal নহয় 60 এই চাৰিটাৰ ভিতৰত যোনটো equal হয় তেতিয়া এইটোৱে হ'ব sin 2a আৰু 2 sin a এর ৰিজাল্টটো এটা প্ৰথম আমি a টুকে বহাই a equal 0 টুকে বহাই চাম কি আছে আমাৰ sin 2a 2 sin a এতিয়া প্ৰথম a কি আছে 0 এর ভ্যালু 0 বহালো 2 sin 0 আকৌ 2 into 0 0 আকৌ 2 sin 0 degree এতিয়া sin 0 ভ্যালু কি হয় আমাৰ 0 2 sin 0 ভ্যালু কি হয় 0 আকৌ 0 2 into 0 কি হয় 0 দুই সাইডে আমাৰ ইকুৱেল হয় আৰু ইকুৱেল হোৱাৰ লগে লগে আমাৰ sin 2a equal to 2 sin 8 এর মান কি পালো আমি 0 প্রথমটো আমার শুদ্ধ তেনলে বাকি কেটা আমার করার দরকার নাই তাহলে आंसरটো কি হবে আমার a 0 ডিগ্রি এতিয়া আমার 6 নম্বর কোয়েশ্চনটো কি আছে 2 10 30 by 1 minus 10 square 30 কি হ'ব পাৰে আমাৰ a cos 60 b sin 60 c tan 60 d sin 30 2 number 1 লগত এটো সেম টু সেম হয় সো আমি কৰিছা সিম্পলিফাই কি হয় 2 10 30 1 minus 10 square 30 এটা আমাৰ 2 10 30 ভ্যালু কি আছিল আমাৰ 1/√3 আকৌ 1 minus 10 30 ভ্যালু আমাৰ 1/√3 আকৌ স্কয়ার আছে কাৰণে আমি স্কয়ার দিছো এটা 2 1 যা 2 √3 আকৌ তলত ঠিক তেনেকৈ 1 minus 1 square 1 √3 square is 3 আকৌ 2/√3 by 3 3 1 jar 3 minus 1 2/√3 3 minus 1 2 by 3 হল 2/√3 2/3 তো আমি উল্টা কৰিলে কি 3 টু পৰলে গল ইয়াত 2 থাকিলে এটা 2 টু ক্যান্সেল √3 3 ক্যান্সেল কৰিলে কিমান হয় √3 কিমান পালো আমি √3 কিন্তু আমাৰ অপচনটো কি দিয়া আছিল cos 60 b দিয়া আছিল sin 60 c দিয়া আছিল tan 60 আৰু d দিয়া আছিল sin 30 আমাৰ সিম্পলিফাই কৰিটা আমি √3 পালো ইয়াৰ আমাৰ কোনোটোৱে নিমিলে কিন্তু তোমালকে কম্পেয়াৰ কৰা cos 60 এর ভ্যালু কি হয় cos 60 এর ভ্যালু আমার 1/2 হয় sin 60 এর ভ্যালু আমার √3/2 sin 30 এর ভ্যালু 1/2 তেনলে tan 60 এর ভ্যালু আমার কি হয় √3 তেনলে আমার आंसरটো কি হয়গে c tan 60 and tan 60 এর ভ্যালু আমার √3 হয় আমি পিছৰখিনি নেক্সট ভিডিওত আলোচনা কৰিম